নমস্কাৰ বন্ধু-বান্ধৱীসকল। ফাইনেলি ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন অৰ্থাৎ UGC ফালৰ পৰা আপোনালোকৰ UG আৰু PG অৰ্থাৎ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীৰ ছেমিষ্টাৰ এক্সামিনেশ্যনসমূহ হ'বনে নাই সেই বিষয়ে UGCয়ে এখন নতুন গাইডলাইন প্ৰেৰণ কৰিছে আৰু ইতিমধ্যে আপোনালোকে হয়তো এই গাইডলাইনখন সকলোৱে পাইছে। তথাপিতো মই আপোনালোকক এই গাইডলাইনখন দেখুৱাম আৰু এই গাইডলাইনখনক লৈ এতিয়া বহুতো ষ্টুডেণ্টৰ লগতে ইউনিভাৰ্চিটি আৰু ষ্টেট গভৰ্ণমেণ্ট ফালৰ পৰাও আপত্তি জনাইছে আৰু ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলে ছ'চিয়েল মিডিয়াৰ লগতে টুইটাৰতো টুইট চলাই আছে আৰু এই বিষয়ে আমি শেষত ভালদৰে ডিছকাছ কৰিম। তো বলক এতিয়া আমি এই গাইডলাইনখন এবাৰ ভালদৰে পঢ়ি চাওঁ। তো এই নটিফিকেশ্যনখন প্ৰেৰণ কৰিছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ফালৰ পৰা আৰু ইয়াতে আপোনালোকে ডেটটো দেখিছে নিউ দিল্লী 6 জুলাই 2020 আৰু ইয়াতে উল্লেখ কৰিছে যে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ in a letter to Union Higher Education Secretary to the permitted conducted of examination by university and institution অৰ্থাৎ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে ইউনিয়ন হায়াৰ এডুকেশ্যন ছেক্ৰেটাৰীলৈ এই লেটাৰখন প্ৰেৰণ কৰিছে আৰু এই লেটাৰখনত উল্লেখ কৰিছে যে ইউনিভাৰ্চিটি আৰু কলেজসমূহৰ যিবিলাক এক্সামিনেশ্যন হ'ব লগা আছিল সেই এক্সামিনেশ্যনসমূহ অনুষ্ঠিত কৰাৰ বাবে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে ইউনিয়ন হায়াৰ এডুকেশ্যন ছেক্ৰেটাৰীক পাৰ্মিশ্যন জনাইছে আৰু এতিয়া উল্লেখ কৰিছে যে দি ফাইনেল টাৰ্ম এক্সামিনেশ্যন are to be compulsory conducted as per the UGC guideline on examination and academic calendar for the universities অৰ্থাৎ যি ফাইনেল টাৰ্ম এক্সামিনেশ্যন আছে অৰ্থাৎ যি UGC আৰু তাৰ উপৰি যি PG অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট আৰু যিবিলাক নেকি পোষ্ট গ্ৰেজুৱেটৰ এক্সামিনেশ্যন হ'ব লগা আছে ফাইনেল ছেমিষ্টাৰ এই ছেমিষ্টাৰবিলাকৰ এক্সামিনেশ্যনটো অনুষ্ঠিত কৰিব দিছে অৰ্থাৎ কম্পালচৰি বুলি কৈছে আৰু সেই এক্সামিনেশ্যনসমূহ বিশেষকৈ ইউনিভাৰ্চিটিসমূহে UGCৰ গাইডলাইন অনুসৰি অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰিছে আৰু এতিয়া মই আপোনালোকৰ আগত ইউনিভাৰ্চিটি ফালৰ পৰা অহা অৰ্থাৎ UGC ফালৰ পৰা অহা গাইডলাইনখন আপোনালোকক দেখুৱাই আছোঁ। তো এইখনে হৈছে UGC ফালৰ পৰা অহা গাইডলাইন আৰু এই গাইডলাইনখন বিশেষকৈ আপোনালোকৰ এক্সামিনেশ্যন আৰু একাডেমিক কেলেণ্ডাৰৰ বিষয়ে ইয়াতে স্পষ্টভাৱে উল্লেখ কৰা আছে আৰু এতিয়া আপোনালোকৰ তলত উল্লেখ কৰিছে দি কমিশ্যন ইন ইটছ ইমাৰ্জেণ্ট meeting held on 6 July 2020 accepted the report of the committee and approved the UGC revised guideline on examination and academic calendar for the university in view of COVID-19 pandemic অৰ্থাৎ ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনে 6 জুলাইত তেওঁলোকে এখন মিটিং আয়োজন কৰিছিল আৰু সেই মিটিংখনতে আপোনালোকৰ ৰিভাইজ গাইডলাইন অৰ্থাৎ তেওঁলোকে এটা প্ৰস্তুত কৰিছে আপোনালোকৰ এক্সামিনেশ্যন আৰু একাডেমিক কেলেণ্ডাৰৰ বিষয়ে আৰু ইয়াতে আপোনালোকৰ তলত উল্লেখ কৰা আছে সেই গাইডলাইনসমূহ। তো এই গাইডলাইনসমূহৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এক্সামিনেশ্যনসমূহ অনুষ্ঠিত কৰিব। তো ইয়াতে আপোনালোকৰ প্ৰথম পেৰাগ্ৰাফটোত সুন্দৰকৈ উল্লেখ কৰা আছে যে COVID-19 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য নিৰাপত্তা এই সকলোখিনি কথা ধ্যান ৰখাটো জৰুৰী আৰু ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক তাৰ উপৰিও আপোনালোকৰ কেৰিয়াৰ অপৰচুনিটি আৰু আপোনালোকৰ ভৱিষ্যতৰ কথাটো ভাবিব লাগিব বুলি উল্লেখ কৰিছে আৰু যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক মূল্যাংকনৰ বাবে এক্সামিনেশ্যন পতাটো খুবেই জৰুৰী কাৰণ আপোনালোকৰ এক্সামিনেশ্যনৰ ওপৰতে বহুখিনি কথা নিৰ্ভৰ কৰে। চ' আপোনালোকৰ এক্সামিনেশ্যনটো অনুষ্ঠিত কৰিব আৰু এতিয়া আপোনালোকৰ তলত উল্লেখ কৰিছে যে দি টাৰ্মিনেল ছেমিষ্টাৰ ফাইনেল ইয়াৰ এক্সামিনেশ্যন বি কণ্ডাক্টেড বাই দি ইউনিভাৰ্চিটিজ ইনষ্টিটিউশ্যন বাই দি ইন অফ ছেপ্টেম্বৰ 2020 ইন অফলাইন এণ্ড অনলাইন মোড। তো আপোনালোকৰ যি টাৰ্মিনেল ছেমিষ্টাৰ অৰ্থাৎ আপোনালোকৰ টাৰ্মিনেল ছেমিষ্টাৰ বুলি ক'লে ফাইনেল ইয়াৰ ষ্টুডেণ্টসকলৰ হ'ব যিবিলাক নেকি ফাইনেল ইয়াৰ ছেমিষ্টাৰ আছে। এতিয়া আণ্ডাৰ গ্ৰেজুৱেট বুলি ক'লে যিহেতু 3 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ আছে তেওঁলোকৰ 6 ছেমিষ্টাৰ হ'ব আৰু পোষ্ট গ্ৰেজুৱেটৰ 2 ইয়াৰ কোৰ্চ হ'লে তেওঁলোকৰ 4th ছেমিষ্টাৰ তেওঁলোকৰ ফাইনেল ইয়াৰ ছেমিষ্টাৰ হ'ব। তো তেওঁলোকৰ ছেমিষ্টাৰটো কাৰণে এবাৰ এক্সামিনেশ্যন অনুষ্ঠিত কৰিব ফাইনেল ছেমিষ্টাৰৰ কাৰণে আৰু আপোনালোকে এক্সামিনেশ্যনটো দিব লাগিব ছেপ্টেম্বৰ মাহৰ ভিতৰত আপোনালোকৰ এক্সামিনেশ্যনটো অনুষ্ঠিত কৰিব আৰু আপোনালোকৰ এক্সামিনেশ্যনটো অফলাইন আৰু অনলাইন এই দুই ধৰণত হ'ব পাৰে অৰ্থাৎ আপোনালোকৰ ইনষ্টিটিউটখনৰ সুবিধা অনুযায়ী আপোনালোকৰ এক্সামিনেশ্যনটো অনুষ্ঠিত কৰিব অনলাইন নাইবা অফলাইন আপোনালোকৰ এক্সামিনেশ্যনটো হ'ব। তো আপোনালোকে ফাইনেল ইয়াৰ ষ্টুডেণ্টসকলে এবাৰ এক্সামিনেশ্যনটো দিব লাগিব আৰু নেক্সট আপোনালোকৰ ইয়াতে উল্লেখ কৰিছে যে ফাইনেল ইয়াৰ ষ্টুডেণ্টসমূহে এই পৰীক্ষাটো দিয়াটো বাধ্যতামূলক বুলি কৈছে কাৰণ তেওঁলোকৰ পৰীক্ষাখিনিৰ ওপৰতে বহুখিনি কথা নিৰ্ভৰ কৰে বুলি কৈছে আৰু নেক্সট ইয়াতে উল্লেখ কৰিছে যে আপোনালোকৰ স্পেচিয়েল এক্সামিনেশ্যনৰ কথা উল্লেখ কৰিছে অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে যদি কিবা বিশেষ কাৰণত ফাইনেল ইয়াৰ ষ্টুডেণ্টসকলে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে অৰ্থাৎ যিটো নেকি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিব সেই এক্সামিনেশ্যন যদি কিবা কাৰণত ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হ'ব নোৱাৰে আৰু তেওঁলোকৰ কাৰণে এটা তাৰমানে বিশেষ স্পেচিয়েল এক্সামিনেশ্যন অনুষ্ঠিত কৰিব আৰু সেই এক্সামিনেশ্যনটো তেওঁলোকে দিব পাৰিব আৰু এই এক্সামিনেশ্যনটো বিশেষকৈ 1920 অৰ্থাৎ COVID-19ৰ কাৰণে যিটো বৰ্তমান ফাইনেল ছেমিষ্টাৰ এক্সামিনেশ্যন অনুষ্ঠিত কৰিব সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণেহে কৰিব। তো আপোনালোকে এই স্পেচিয়েল এক্সামিনেশ্যনটো দিব পাৰিব আপোনালোকে যদি ছেপ্টেম্বৰত হোৱা অনুষ্ঠিত এক্সামিনেশ্যনটো পাছ নকৰে। আৰু নম্বৰ 5 পইণ্টত ইয়াতে উল্লেখ কৰা আছে যে যিবিলাক নেকি ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ আছে অৰ্থাৎ ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ বুলি ক'লে আণ্ডাৰ গ্ৰেজুৱেটৰ ক্ষেত্ৰত যিবিলাক নেকি ছেকেণ্ড ছেমিষ্টাৰ আছে তাৰ উপৰিও যিবিলাক নেকি 4th ছেমিষ্টাৰ এক্সামিনেশ্যন হ'ব লগা আছে তো সেই এক্সামিনেশ্যনবিলাক আপোনালোকৰ যিহেতু এবাৰ অনুষ্ঠিত নকৰে আৰু আপোনালোকৰ সেই বিষয়ে
29 এপ্ৰিলত ইউজিচিৰ এখন গাইডলাইনে আপোনালোকক সেই বিষয়ে ধুনীয়াকৈ জনাই দিছিল। তো আপোনালোকৰ এক্সামিনেশ্যনটো অনুষ্ঠিত নহয়, যিবিলাক নেকি ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ আছে, অৰ্থাৎ ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ আপোনালোকৰ এক্সামিনেশ্যনটো এইবাৰ অনুষ্ঠিত নকৰে। আৰু আপোনালোকৰ যি এছাইনমেণ্ট জমা লৈছে আপোনালোকৰ কলেজত, সেই এছাইনমেণ্ট আৰু আপোনালোকৰ প্ৰিভিয়াছ যিবিলাক নেকি ৰিজাল্ট ৰেকৰ্ড আছে, সেই ৰেকৰ্ডবিলাকৰ ওপৰত ভিত্তি কৰি আপোনালোকক নেক্সট ক্লাছত প্ৰমোট কৰাই দিব বুলি এটা উল্লেখ কৰিছে। আৰু আপোনালোকে 29 এপ্ৰিলৰ গাইডলাইনখন আপোনালোকে পঢ়ি চাব পাৰিব। তো এতিয়া আপোনালোকৰ উল্লেখ কৰা আছিল। তো এইখনেই হৈছে ইউজিচি ফালৰ পৰা অহা স্পষ্ট গাইডলাইন। তো এতিয়া বিশেষকৈ 6th ছেমিষ্টাৰ ফাইনেল ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট কৰ্চৰ ষ্টুডেণ্টসকল, তাৰ উপৰিও যি পষ্ট গ্ৰেজুৱেটৰ 4th ছেমিষ্টাৰ আছে, তো বিশেষকৈ ফাইনেল ইয়াৰ ষ্টুডেণ্টসকলৰ কাৰণে এইখন স্পষ্টভাৱে উল্লেখ কৰিছে আপোনালোকৰ এক্সামিনেশ্যনটো এইবাৰ অনুষ্ঠিত কৰিব ছেপ্টেম্বৰত। আপোনালোকৰ এক্সামিনেশ্যনটো অফলাইন আৰু অনলাইন দুই ধৰণে হ'ব পাৰে আপোনালোকৰ ইনষ্টিটিউটৰ সুবিধা অনুযায়ী। আৰু যিহেতু ইতিমধ্যে আপোনালোকৰ এক্সামিনেশ্যন ফৰ্ম ফিলাপবিলাকো আৰম্ভ হৈছে, আৰু 2 দিনৰ ভিতৰতে হয়তো গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতে অসমৰ অন্যান্য ইউনিভাৰ্চিটিসমূহেও এক্সামিনেশ্যনসমূহৰ বিষয়ে আপোনালোকক নটিফিকেশ্যন দি স্পষ্ট কৰি দিব। তো আপোনালোকে ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটবিলাক ভিজিট কৰি থাকিব। আৰু বৰ্তমান যিখন ইউজিচি ফালৰ পৰা গাইডলাইন আহিল, এই গাইডলাইনখনক বিশেষকৈ দিল্লী ইউনিভাৰ্চিটিৰ শিক্ষক সন্থা আৰু মহাৰাষ্ট্ৰ, তাৰ উপৰিও পাঞ্জাৱ আদি ৰাজ্যসমূহে বিৰোধ জনাইছে। কাৰণ এই ষ্টেটসমূহত COVID-19ৰ কেছেছ দিনে দিনে বৃদ্ধি পাই আহিছে। তো এনেকুৱা এটা পৰিস্থিতিত এক্সামিনেশ্যনসমূহ কেনেকৈ অনুষ্ঠিত কৰিব? আৰু এই বৰ্তমান যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ ছেমিষ্টাৰৰ তেওঁলোকৰ ক্লাছো আৰম্ভ হোৱা নাছিল, তো তেওঁলোকক কেনেকৈ এক্সাম কণ্ডাক্ট কৰিব? তো যদিও বৰ্তমান অনলাইন আৰু ক্লাছেছ আৰম্ভ হৈছে, কিন্তু ইমান সফল হ'ব পৰা নাই। তো আপোনালোকৰ অকণমান অসুবিধাৰ সৃষ্টিৰ কাৰণে কিছুমান ষ্টেটে তো এই গাইডলাইনখনৰ বিষয়ে আপত্তি জনাইছে। আৰু তেওঁলোকে এতিয়া কি কৰে? তো বিশেষকৈ আমাৰ বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰাও বৰ্তমান কি নটিচ আহে সেইটো পিছত গম পোৱা যাব। আৰু 2 দিনৰ ভিতৰতে হয়তো গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতে অন্যান্য ইউনিভাৰ্চিটিসমূহেও এই বিষয়ত তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিব, তেওঁলোকে এক্সামিনেশ্যনসমূহ কেনেকৈ অনুষ্ঠিত কৰিব। তো আপোনালোকে ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটবিলাক ভিজিট কৰি থাকিব, লগতে আপোনালোকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। যেতিয়া এই বিষয়ত আপডেট আহে তেতিয়া মই আপোনালোকক স্পষ্টভাৱে জনাই দিম। তো আপোনালোকৰ বাবে এইটোৱে ইনফৰ্মেশ্যন আছিল। তো আপোনালোকৰ যদি এই ভিডিঅ'টোৰ দ্বাৰা সহায় হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু আগলৈ এনে ধৰণৰ এডুকেশ্যনেল ইনফৰ্মেশ্যনবিলাক পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব নাপাহৰিব। ধন্যবাদ।